প্ৰেমিকাৰ নিথৰ কপালত প্ৰেমিকে সানি দিলে প্ৰেমৰ ৰঙা ৰং। প্ৰাণহীন প্ৰেমিকাৰ উকা কপালত জিলিকি উঠিল ৰাঙলী সেন্দুৰ। চৌদিশে কান্দোনৰ ৰোল, কাৰণ এই ঘৰখনত এগৰাকী সদস্যৰ বিয়োগ হৈছে। চোতালতে ৰখা হৈছে প্ৰখৰ মেধাসম্পন্ন যুৱতী পাপৰি ডেকাৰ নিথৰ দেহ। এই দৃশ্যই চকু সেমেকাই তুলিছে সকলোৰে। বগা সাজ পিন্ধাই ফুল ছটিয়াই শ্ৰদ্ধা নিবেদন কৰি যুৱতীগৰাকীক শ্মশানলৈ লৈ যোৱাৰ যোজা কৰিছে। তেনেতে যুৱতীগৰাকীৰ প্ৰেমিকে আহি কপালত সানি দিছে সেন্দুৰ। সিয়া ভাঙি যোৱা বেদনাৰে সানিছে এসোপা ৰঙা সেন্দুৰ। ডিচেম্বৰত এই চোতালতে হ'বলগীয়া আছিল বগা সাজ পৰিহিত এই যুৱতীগৰাকীৰ বিবাহ। পিছে মে' মাহতে সেন্দুৰ লৈ ইহ সংসাৰ ত্যাগ কৰিলে পাপৰিয়ে। শ্মশানলৈ যোৱাৰ পৰতেই সম্পূৰ্ণ হ'ল বিবাহৰ ৰীতি নীতি। কিছুদিন পূৰ্বে মৰিগাঁৱৰ দলংঘাটৰ এই ঘৰখনৰ পৰা যুৱতীগৰাকীয়ে আধ্যাত্মিক মনটোৰে অজস্ৰ সপোন লৈ বন্ধু বান্ধৱীৰে সৈতে তীৰ্থ ভ্ৰমণৰ বাবে কেদাৰনাথলৈ ৰাওনা হৈছিল। লক্ষ্য আছিল বাবাৰ চৰণত আশীৰ্বাদ লৈ জীৱনৰ নতুন যাত্ৰা আৰম্ভ কৰাৰ। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। কেদাৰনাথ মন্দিৰৰ পৰা মাত্ৰ 500 মিটাৰ নিলগতেই 4 মে'ত হঠাৎ অসুস্থ হৈ পৰে পাপৰি। উশাহ নিশাহৰ সমস্যাই মুহূৰ্তৰ ভিতৰতেই কাঢ়ি নিলে পাপৰিৰ জীৱন। তাৰ পিছতেই বৃহস্পতিবাৰে পুৱা পাপৰিৰ নিথৰ দেহ আহি ঘৰ পালে। অঞ্চলজুৰি সৃষ্টি হ'ল কান্দোনৰ ৰোল। গুৱাহাটীৰ জ্যোতিপ্ৰসাদ দত্তৰে পাপৰিৰ আছিল দীৰ্ঘদিনীয়া নিবিড় প্ৰেমৰ সম্পৰ্ক। ডিচেম্বৰত দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল। লাহেকৈ বিয়াৰ যা যোগাৰো আৰম্ভ হৈছিল দুই পৰিয়ালত। কিন্তু মৰিশালীৰ জুয়ে যেন সকলো শেষ কৰিলে দুই পৰিয়ালৰ। কিন্তু এই মৃত্যুয়ো যেন শেষ কৰিব নোৱাৰিলে মধুৰ আৰু পবিত্ৰ এই প্ৰেমক। প্ৰাণহীন পাপৰিক জ্যোতিয়ে নিজৰ কৰি ল'বলৈ কুণ্ঠাবোধ নকৰি সামাজিক ৰীতি নীতি অনুসৰি পাপৰিৰ মৃতদেহৰ কপালতেই সেন্দুৰ আঁকি দিলে জ্যোতিয়ে। যি সেন্দুৰে বিয়াৰ মণ্ডপত পিন্ধোৱাৰ কথা আছিল, সেই সেন্দুৰেৰেই আজি আধৰুৱা প্ৰেমক যেন মৰ্যাদা প্ৰদান কৰিলে পূৰ্ণতা। নিথৰ কপালত ৰাঙলী সেন্দুৰ লৈ পাপৰিয়ে চিৰদিনৰ বাবে মেলানি মাগিলে এই পৃথিৱীৰ পৰা। ঋষি বুলি ল'ৰাজন আছিলে গুৱাহাটীৰ, তেওঁলোকৰ লগত বিবাহ সম্বন্ধ মানে ফাইনেল হৈ গৈছিল। ডিচেম্বৰত ডেট আছিলে আৰু যোৱাৰ আগতে সেই মানুহ ঘৰতো সোমায়ো গৈছিলে। তাই এবাৰ মাত দিও গৈছিলে। তাৰপিছত বিয়া ঠিক হৈ থকাৰ পিছতো তেওঁলোকে আজি তেওঁ মৃত্যুৰ পিছতো সেই মানুহ ঘৰে সেই যিটো মানে বিয়া কৰাব বা বিয়াৰ লগত যিখিনি সম্বন্ধ আছে সেই পৰম্পৰা সেই ৰক্ষা আজি মৃত্যুৰ পিছতেও সেই ছোৱালীজনীৰ চোতালত সেই পৰম্পৰাটো ৰক্ষা কৰিছে। আপোনালোকৰ ভিডিঅ'ৰ মাধ্যমে দেখা পাবই। সেই পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে মৃত্যুৰ পিছতো যে বিবাহ হৈছে, এইটো মানে বহুত লাখৰ ভিতৰত চাগে 1-2টা তেনেকুৱা কাহিনী আমি দেখিবলৈ পাওঁ সমাজত। পাপৰি আৰু জ্যোতিৰ এই প্ৰেম চিৰযুগমীয়া হৈ ৰওক। শৰীৰ মৰণশীল হ'লেও চিৰদিন অমৰ হৈ ৰ'ব এই প্ৰেম। সকলোৰে দলংঘাটৰ আকাশ বতাহ সেমেকি উঠিছে যদিও সকলোৰে হৃদয়ত ৰৈ যাব পাপৰিৰ কথা। পাপৰিৰ কেদাৰনাথৰ যাত্ৰা আধাতে ৰৈ গ'ল যদিও জ্যোতিৰ প্ৰেমে চিৰদিনলৈ পাপৰিক দি গ'ল মহিয়ান মৰ্যাদা। ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ ৰিপৰ্ট, NKTV+।